जय हिंद जय भारत स्वागतम जनाइছো এক নতুন ভিডিও লৈ তো বন্ধুসকল আসাম পুলিশ 2026 ৰ বাবে বহুতে এটা ভাল খবৰ আহি গৈছে তো অসমৰ সিএম স্যাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি নতুনকৈ অফিচিয়ালি নোটিফিকেশন দিছে তো সকলোখিনি সবিশেষ আপোনালোকে পাব কনস্টেবল এবিইউবি লগতে এপিআৰও লগতে আপোনালোকৰ সাব ইন্সপেক্টৰ এবিএসআই ইউবিএসআই লগতে আপোনালোকৰ আসাম পুলিশৰ যেটো গ্ৰেড 4 পোষ্ট ড্ৰাইভাৰ পোষ্ট লগতে কুকিং পোষ্টৰ যিসমূহ পদ মুকলি কৰা হয় তো 2026 চনৰ নতুন নিয়ম কিবা আহিব নেকি তো হে সমূহৰ বিষয়ে আপোনালোকক সকলো সবিশেষ দিম 2026 চনত যেহেতু নতুন পদ আহি আছে আসাম পুলিশৰ ফালৰ পৰা তো ভিডিওটো কোনো স্কিপ নকৰি হেখলৈকে চাব কোনটো পদৰ কাৰণে কেনেকুৱা কোৱালিফিকেশন লাগিব লগতে সিলেকশন প্ৰসেছত কিবা চেঞ্জেস হ'ব নেকি তো সকলোখিনি ডাটা আপোনালোকে এই ভিডিওৰ জৰিয়তে পাবলৈ সক্ষম হ'ব তো ভিডিওটো কোনো স্কিপ নকৰি হেখলৈকে চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব লগতে যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিওৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল মই আছো বৰ্তমান অফিচিয়েল ওয়েবসাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আসাম পুলিশ ৰিকুৱাৰমেন্ট 2026 এপ্লাই অনলাইন ফৰ আপোনালোকৰ পোষ্টটো বৰ্তমান মেনশন কৰা হোৱা নাই কাৰণ এটো 2026 চনৰ যেটো সিলেকশন প্ৰসেস হ'ব তাৰে সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব ইয়াতে কোৱা হৈছে আসাম পুলিশ ৰিকুৱাৰমেন্ট 2026 ডিটেইলছ কামিং সুন তো ইয়াতে কোৱা হৈছে যে টোটাল পোষ্ট বৰ্তমান আপকামিং হৈ আছে তো ৰিকুৱাৰটিং বডি এছএলপিআৰবি যেটো আসামৰ ফালৰ পৰা কোৱা হয় SLPRB অফিচিয়েল সাইটত আপোনালোকে পাব ইয়াতে আপোনালোকৰ পদৰ ডিটেইলছ সমূহ দিয়া আছে আসাম পুলিশ ৰেডিও অৰ্গানাইজেশ্যন যেটো নেকি এপিআৰও বুলি কোৱা হয় লগতে আসাম কমান্ডো বেটেলিয়ন লগতে ডিজিসিডি লগতে সিজিএইচজি লগতে প্ৰিছন ডিপাৰ্টমেন্ট লগতে ডাইৰেক্ট অফ প্ৰিছন সায়েন্স তো এইখিনি পদৰ বিষয়ে আপোনালোকে ইয়াতে জানিব পোষ্ট অফাৰ্ড হৈছে আপোনালোকৰ বোটমেন কনস্টেবল এবিইউবি ড্ৰাইভাৰ কনস্টেবল লগতে গ্ৰেড 4 সাব ইন্সপেক্টৰ ইউবি কমিউনিকেশন লগতে হাবিলদাৰ সাফাই কৰ্মচাৰী নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান সুইপাৰ টিচাৰ ক্ৰাফট ইনস্ট্ৰাকশন এণ্ড আদাৰ্স পোষ্ট আপোনালোকে ইয়াতে সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিওৰ জৰিয়তে পাবলৈ সক্ষম হ'ব কোনটো পদৰ কাৰণে কি কোৱালিফিকেশন লাগিব তো সকলোখিনি আপোনালোকে গম পাই যাব তো এই পদত এপ্লাই কৰিবলৈ হলে প্ৰথমে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকে নেশনালিটি মষ্ট বি আপোনালোকে অসমৰ ক্যান্ডিডেট হ'ব লাগিব মানে আপোনালোকে অসমত থাকিব লাগিব অসমতে জন্ম কৰিব হ'ব লাগিব তো আপোনালোকে অসমৰ সিটিজেনশিপ আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকৰ যিবোৰ লোকেল ল্যাঙ্গুৱেজ হয় হেতু আপোনালোকে ক'ব জানিব লাগিব যেনেকৈ ধৰি লওক আসামিজ বড়ো ইংলিশ হিন্দী এইসমূহ ল্যাঙ্গুৱেজ আপোনালোকে ক'ব পাৰিব লাগিব মষ্ট বি আপোনালোকে আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে জানিব লাগিব কাৰণ এই পদসমূহ অকল অসমৰ কাৰণে হয় লগতে এমপ্লয় এক্সচেঞ্জ ডিপাৰ্টমেন্টত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেচন আপোনালোকৰ থাকিব লাগিব লগতে এজ ক্ৰাইটেৰিয়াৰ কথা ক'বলৈ গ'লে আপোনালোকে সাব ইন্সপেক্টৰ ইউবি কমিউনিকেশনৰ কাৰণে 20 ৰ পৰা 26 বছৰৰ ভিতৰত আপোনালোকৰ এজ লিমিট হ'ব লাগিব লগতে কনস্টেবল এবিইউবিৰ কাৰণে 18 ৰ পৰা 25 বছৰ আৰু কিছুমান যেটো নেকি কাষ্টৰ কাৰণে 30 ইয়াৰ্ছলৈকে ম্যাক্সিমাম আপোনালোকে এজ ৰিলেক্সেশন পাব লগতে আপোনালোকৰ গ্ৰেড 4 বোটমেন ড্ৰাইভাৰ সাফাই কৰ্মচাৰী এইসমূহৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব লগতে প্ৰিছন ডিপাৰ্টমেন্ট পোষ্ট বা নাৰ্স বা টিচিং ইটিসি এইসমূহ পদৰ কাৰণে আপোনালোকে যদি ইত্যাদি পদৰ কাৰণে এপ্লাই কৰিব বিচাৰে 21 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব লগতে হাবিলদাৰ সিডিএনএইচজি ৰ কাৰণে 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ যদি এজ লিমিট আছে তেনেহলে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশনৰ কথা ক'বলৈ গ'লে সকলো পোষ্টৰ কাৰণে ওবিসি এমওবিসি 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশন পাব লগতে এসটি এসসি লগতে এসটিএইচ এসটিপি লগতে এসসি ক্যান্ডিডেট সকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশন থাকিব লগতে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ কথা ক'বলৈ গ'লে পোষ্ট ওয়াইজ আপোনালোকৰ এডুকেশন কোৱালিফিকেশন বেলেগকে বিচৰা হয় বোটমেনৰ কাৰণে এছএছএলসি প্লাস প্ৰফিচিয়েন্সি ইন সুইমিংত আপোনালোকে প্ৰফেশনাল আপোনালোকৰ অকমান সুইমিং জানিব লাগিব আৰু কনস্টেবল ইউবিৰ কাৰণে এছএছএলসি প্লাস এছএছ পাস হলে আপোনালোকে কনস্টেবল পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে কনস্টেবল এবি পোষ্টৰ কাৰণে এছএছএলসি পাস হলে 10 পাস হলে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ড্ৰাইভিং আপোনালোকৰ যেটো নেকি কনস্টেবল ড্ৰাইভাৰৰ কাৰণে যিসমূহ পদ ওলাই তাতে আপোনালোকে সিম্পল 10 পাস হলে আপোনালোকৰ এলএমভি বা এমএমভি বা এইচএমভি লাইসেন্স থাকিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে গ্ৰেড 4 পোষ্টৰ কাৰণে ক্লাস 8 মিনিমাম ক্লাস 8 পাস হলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব সাফাই কৰ্মচাৰীৰ কাৰণে ক্লাস 6 পাস হলে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে এলিজিবল হ'ব লগতে সাব ইন্সপেক্টৰ এবি এণ্ড ইউবিৰ কাৰণে গ্ৰেজুৱেচন মষ্ট বি আপোনালোকৰ থাকিব লাগিব গ্ৰেজুৱেচন সাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব লগতে এসআই কমিউনিকেশনৰ কাৰণে বিএসসি ডিপ্লোমা বা এমসিএ বা বিএড বা বিটেক আপোনালোকে কৰিব লাগিব তেতিয়াহে এই পদৰ কাৰণে এলিজিবল হ'ব এসআই কমিউনিকেশনৰ কাৰণে লগতে আদাৰ পোষ্টৰ কাৰণে
কিছুমান বেলেগ বেলেগ এডভাৰটাইজমেণ্টত আপোনালোকে অফিচিয়েলি যেতিয়া এনাউন্সমেণ্ট হ'ব তেতিয়া গম পাই যাব তো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ মেল ফিমেলৰ কোৱা হৈছে হাইট আপোনালোকৰ বিচৰা হ'ব জেনেৰেল OBC MOBC SC কেণ্ডিডেট সকলৰ কাৰণে মেল কেণ্ডিডেট 162.56 সেন্টিমিটাৰ আপোনালোকৰ হাইট থাকিব লাগিব আৰু ফিমেল সকলৰ 154.94 সেন্টিমিটাৰ হাইট আপোনালোকৰ থাকিব লাগিব লগতে STP আৰু STH কেণ্ডিডেট সকলৰ কাৰণে 160.02 সেন্টিমিটাৰ মেল কেণ্ডিডেটক বিচৰা হৈছে লগতে ফিমেলৰ কাৰণে 152.40 সেন্টিমিটাৰ ফিমেল কেণ্ডিডেটক বিচৰা হৈছে লগতে চেষ্ট ফৰ মেল কেণ্ডিডেট অনলি আপোনালোকৰ কাষ্ট ৱাইজ কোৱা হৈছে জেনেৰেল OBC MOBC STP কেণ্ডিডেট সকলৰ নৰ্মেল চেষ্ট আপোনালোকৰ 80 সেন্টিমিটাৰ থাকিব লাগিব আৰু এক্সপেন্ডেড আপোনালোকে ফুল ওয়াই 85 বনাব লাগিব লগতে STH কেণ্ডিডেটৰ কাৰণে 78 নৰ্মেল বিচৰা হৈছে আৰু এক্সপেন্ডেড 83 আপোনালোকক লাগিব যি সকল কেণ্ডিডেট 2026 চনত নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে বা আগে পাছে কোনো ধৰণৰ ইন্টাৰভিউ দি পোৱা নাই সেই সকল কেণ্ডিডেটৰ বাবে মোষ্ট বি এই ভিডিওটো বহুতে এটা ইম্পৰ্টেন্ট হ'ব বুলি মই ভাবিছো তো কোনো স্কিপ নকৰাকৈ চাই থাকিব মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ ইয়াতে বিচৰা হৈছে মেইনলি আপোনালোকৰ চাব নো ফিজিক্যালি ডিফৰ্মিটিক আপোনালোকৰ কোনো ধৰণৰ ফিজিক্যালি কোনো হাত ভৰি ভঙা এনেকুৱা হ'ব নালাগে লগতে কালাৰ ব্লাইণ্ডনেছ থাকিব নালাগে কালাৰ ব্লাইণ্ডনেছৰ কাৰণে এক্সট্ৰা আপোনালোকক ভিডিও দিম যদিহে আপোনালোকে বিচাৰে কমেণ্টত জনাব লগতে ফ্লেট ফুট এইবোৰ বিষয়ে যদি নাজানে বা নকনিৰ বিষয়ে নাজানে তেনেহ'লে কমেণ্ট কৰিব আপোনালোকক কম কেনেধৰণে আপোনালোকৰ নকনি কালাৰ ব্লাইণ্ডনেছ চোৱা হয় আৰু ফুট পেড আপোনালোকৰ এইবোৰ চোৱা হয় তো সকলো ধৰণৰ ভিডিও আপোনালোকে পাই যাব খালি কমেণ্টত আপোনালোকে জনালেই হৈছে লগতে গুড মেন্টালিটি এণ্ড ফিজিক্যাল হেল্থ আপোনালোকৰ ফিজিক্যালি যেটো সময়ত আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব ফিজিক্যালি আপোনালোকে ভাল হ'ব লাগিব বা আপোনালোকে ষ্টেণ্ডাৰ্ড হৈ থাকিব লাগিব কোনো ধৰণৰ আপোনালোকৰ বেমাৰ আজাৰ বৰ্তমান সেই সময়ত হৈ থাকিব নালাগে তো সিলেকশন প্ৰসেছৰ আপোনালোকৰ যদিহে কথা ক'বলৈ যাওঁ 2026 চনত প্ৰথমে আপোনালোকৰ যেতিয়া আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব বা ৰানিং কৰিবলৈ যাব তেতিয়া প্ৰথমে আপোনালোকৰ সকলোখিনি ডকুমেন্টছ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন এক্সচেঞ্জ সাৰ্টিফিকেট সকলোখিনি ডকুমেন্টছ আপোনালোকৰ প্ৰথমে ভেৰিফিকেশ্যন হ'ব তাৰ পিছতে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব যেটো নেকি আপোনালোকৰ ৰানিং হ'ব তাৰ পিছতে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব য'ত নেকি আপোনাৰ নকনি লগতে কালাৰ ব্লাইণ্ডনেছ এইবোৰ আপোনালোকৰ চোৱা হয় ফিজিক্যাল এফিচিয়েন্সি টেষ্টত তো সকলোখিনি একেদিনাখনে হৈ যায় লগতে আপোনালোকৰ যেটো ৰেচ আপোনালোকৰ যেটো ৰানিং হ'ব তাতে মেল কেণ্ডিডেটক 3 কিলোমিটাৰ 200 আপোনালোকে দৌৰিব লাগিব টাইম দিয়া হ'ব ম্যাক্সিমাম 14 মিনিট আৰু 10 মিনিটৰ ওচৰা-ওচৰিত আপোনালোকে যদি কমপ্লিট কৰিব পাৰে আপোনালোকে ফুল মাৰ্ক পাব তো 14 মিনিট ম্যাক্সিমাম টাইম দিয়া হয় আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 1 কিলোমিটাৰ 600 আপোনালোকক দিয়া হয় য'ত নেকি টাইম আপোনালোকক ছোৱালীসকলৰ 8 মিনিট দিয়া হয় আৰু লং জাম্পৰ কথা ক'বলৈ গ'লে লং জাম্প আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 335 সেন্টিমিটাৰ যেটো নেকি ফুট সিস্টেমত ক'বলৈ গ'লে আপোনালোকক 16 ফুট 5 ইঞ্চি 6 ইঞ্চি আপোনালোকে জপিয়াব লাগিব মেল কেণ্ডিডেট তেতিয়া তিনিবাৰ চান্স দিয়া হয় 16 ফুট 6 ইঞ্চিত আপোনালোকে এক্সিলেন্ট মাৰিব ফুল মাৰ্ক পাব আৰু ফিমেল সকলৰ কাৰণে ফিমেল কেণ্ডিডেটত 244 সেন্টিমিটাৰ তিনিবাৰ চান্স দিয়া হ'ব 12 ফুট 6 সেন্টিমিটাৰ এনেকৈ ধৰি লওক তো আপোনালোকৰ মেল কেণ্ডিডেট সকলৰ কাৰণে সিন আপ দিয়া হ'ব অনলি মেল কেণ্ডিডেটক সিন আপ দিয়া হ'ব যেটো নেকি 20 মাৰ্ক থাকিব 14 বাৰ আপোনালোকে সিন আপ মাৰিব লাগিব তাৰ পিছতে আপোনালোকে এই সমূহত কোৱালিফাই হৈ যোৱাৰ পিছতে আপোনালোকক দিব ৰিটেন এক্সাম দিব লাগিব আপোনালোকে তো এটা OMR শীট বেসিছ আপোনালোকৰ এটা এক্সাম হ'ব 100 নম্বৰৰ কুৱেশ্যনৰ আপোনালোক কুৱেশ্যন আহিব মাৰ্ক থাকিব 50 মাৰ্ক মানে 100টা কুৱেশ্যন আহিব তাৰে 50 নম্বৰৰ প্ৰশ্ন কাকত কটা হ'ব মানে কুৱেশ্যন থাকিব 100টা কিন্তু মাৰ্কটো থাকিব 50 আৰু আপোনালোকৰ টপিক বিলাক হৈছে ম্যাথমেটিক্স ইংলিশ ৰিজনিং আসাম জিকে কাৰেন্ট এফেয়াৰ এই সমূহৰ পৰা আপোনালোকৰ যি সমূহ কুৱেশ্যন কটা হ'ব সেই সমূহ ইয়াৰ পৰা কটা হ'ব লগতে আপোনালোকৰ ল্যাঙ্গুৱেজৰ কথা ক'বলৈ গ'লে আপোনালোকে মোষ্ট বি আসামিজ ইংলিশ বড়ো আৰু বেংগলী এই চাৰিটা ল্যাঙ্গুৱেজৰ আপোনালোকে এক্সাম দিব পাৰিব আৰু কোনো ধৰণৰ ইয়াতে নেগেটিভ মাৰ্কিং নাথাকে লগতে এপ্লিকেশ্যনৰ প্ৰসেছ ক'বলৈ গ'লে আপোনালোকে ইয়াতে অকমানকে স্ক্ৰল কৰি চাই ল'ব পাৰে আপোনালোকে ভিডিও ডেসক্ৰিপচনত অফিচিয়েল লিংকটো পাই যাব তাতে গৈ আপোনালোকে এবাৰ ভিজিট কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো অকমান লং হৈছে যদিও আপোনালোকৰ কাৰণে বহুতে এটা হেল্পফুল হৈছে বুলি মই ভাবো তো যদিহে ভিডিওটো চাই ভাল পাইছে বা নতুন ক্যান্ডিডেট কোনবা আছে যে 2026 চনত নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে বা নতুনকৈ ৰানিং কৰিম বুলি ভাবিছে বা আসাম পুলিচত ইন্টাৰেষ্ট আছে যে মই পুলিচত মই ইন্টাৰভিউ দিম এবাৰ তো সেই সকল ক্যান্ডিডেটৰ কাৰণে এই ভিডিওটো শেয়াৰ কৰিব মোষ্ট বি ইম্পৰ্টেন্ট ভিডিও বুলি মই ভাবো তো ভিডিওটো চাই যদিহে ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ হেল্পফুল ভিডিওসমূহ আপোনালোকে সদায় পাই থাকে তো বন্ধু বান্ধৱীসকল আজি কাৰণে মানে জয় হিন্দ জয় ভাৰত জয় অসম